নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। গড় কাপ্তানি বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 আপেলৰ চাকৰি মুকলি কৰি দিলে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এই সুযোগ আপোনালোকে মিছ নকৰিব। কেনেকৈ আপোনালোকে আবেদনসমূহ কৰিব লাগিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে গড় কাপ্তানি বিভাগৰ ফালৰ পৰা। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। ইয়াত আপোনালোকে দেখিছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন। ৰুট মানে হৈছে আপোনালোকৰ যিটো ৰাস্তা ঘাটৰ যিটো কোৱা হয় গড় কাপ্তানি বিভাগ বুলিয়ে কোৱা হয়, ৰাস্তা ঘাট যিটো নিৰ্মাণ কৰা হয়, লোক নিৰ্মাণ, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াত আপোনালোকে দেখা হৈছে 14/1/2025 মানে আপোনালোকে জানুৱাৰী মাহৰ 14 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 466, 466টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। ইয়াত আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ, যেনেকৈ ড্ৰাফমেনৰ ভেকেঞ্চি আছে, ছুপাৰভাইজাৰৰ ভেকেঞ্চি আছে, টাৰ্ণাৰৰ ভেকেঞ্চি আছে, মেকানিষ্টৰ ভেকেঞ্চি আছে, অপাৰেটৰ এণ্ড ড্ৰাইভাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ দুইজনৰ আপোনালোকে ভেকেঞ্চি ইয়াত দেখিবলৈ পাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে, তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, এটা সুযোগ আহিছে, ভাল সুযোগ আহিছে। এই সুযোগটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ড্ৰাফমেনৰ কাৰণে 16টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে 10+2। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে, মানে HS যদি আপোনালোকে পাছ কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে হেভিং 2 years চাৰ্টিফিকেট এখন বিচাৰিছে, 2 বছৰীয়া এখন চাৰ্টিফিকেট বিচাৰিছে। আৰু লগতে আপোনালোকৰ বা যদি আপোনালোকৰ চাৰ্টিফিকেটখন নাই, তেতিয়া আপোনালোকে নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট এখনো হ'লে হৈ গ'ল, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ছুপাৰভাইজাৰৰ কাৰণে 2টাকৈ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন মাত্ৰ চিম্পুল গ্ৰেজুৱেশ্যন বিচাৰিছে, কোনো এক্সপিৰিয়েঞ্চ নালাগে, কোনো আপোনালোকৰ এক্সট্ৰা চাৰ্টিফিকেট নালাগে, মাত্ৰ গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। BA BSc BCom যদি আপোনালোকে পাছ কৰিছে কোনোবা এটা কোৰ্চ, তেতিয়া আপোনালোকে আবেদনসমূহ এপ্লাই কৰিব পাৰিব। BA পাছ কৰিলে আবেদন কৰিব পাৰিব, BSc পাছ কৰিলে আবেদন কৰিব পাৰিব, বা BSc যদি আপোনালোকে BCom যদি পাছ কৰিছে, তেতিয়াও আপোনালোকে ছুপাৰভাইজাৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি হয়। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী যিটো ভেকেঞ্চি মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ টাৰ্ণাৰৰ ভেকেঞ্চি। টাৰ্ণাৰৰ ভেকেঞ্চি আছে 10টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে মাছ প্ৰচেছ টাৰ্ণাৰ চাৰ্টিফিকেট এখন বিচাৰিছে। ITC বা ITI চাৰ্টিফিকেট এখন হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকৰ ITI চাৰ্টিফিকেট আছে, তেতিয়া আপোনালোকে টাৰ্ণাৰৰ ভেকেঞ্চিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে টাৰ্ণআউট চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত আছে মেকানিষ্টৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটাকৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে মেট্ৰিকুলেশ্যন পাছ। মেট্ৰিকুলেশ্যন হৈছে 10 পাছ কৰিব লাগিব। 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু ইয়াত আপোনালোকৰ হেভিং মেকানিক চাৰ্টিফিকেট এখনো প্ৰয়োজন হ'ব। 10 পাছৰ লগতে যদি আপোনালোকৰ এখন চাৰ্টিফিকেট আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ভেকেঞ্চি আছে আপোনালোকৰ ড্ৰাইভাৰ মেকানিকেল ট্ৰেন্সপৰ্টৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণেও আপোনালোকৰ মেট্ৰিকুলেশ্যনে বিচাৰিছে, 10 পাছ কৰিলে হ'ল। সৰ্ববৃহৎ যিটো ভেকেঞ্চি মুকলি কৰিছে, ইয়াৰ পৰাই মুকলি কৰিছে 417টাকৈ ড্ৰাইভাৰ মেকানিকেল ট্ৰেন্সপৰ্টৰ ভেকেঞ্চি মুকলি কৰিছে। চবতকৈ বেছিকৈ 417টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। বা মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ড্ৰাইভাৰ ৰুট ৰুলাৰ ভেকেঞ্চি মুকলি কৰিছে OG। ইয়াৰ কাৰণেও আপোনালোকৰ কেনেকুৱা কোৱালিফিকেশ্যন আছে মই সেইটো জনাই আছোঁ। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ড্ৰাইভাৰৰ মেকানিকেল ট্ৰেন্সপৰ্টত চাকৰি কৰিবলৈ, তেতিয়া আপোনালোকৰ এখন মেট্ৰিকৰ পাছ লাগিব আৰু লগতে এখন ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল। ড্ৰাইভাৰ ৰুট ৰুলাৰ OG ক্ষেত্ৰতো আপোনালোকৰ ইয়াৰ কাৰণে ছেম হয়। মেট্ৰিক পাছ কৰিব লাগিব, লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হ'ব। যদি আছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনালোকৰ ৰুট বিভাগ আছে, যিটো আপোনালোকৰ গড় কাপ্তানি বিভাগ আছে, লোক নিৰ্মাণ বিভাগত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকৰ বাবে এইটো এটা সুযোগ হয়। এই সুযোগটো আপোনালোকে মিছ নকৰিব। আবেদন যদি আপোনালোকে কৰিব বিচাৰে, কৰি ল'ব পাৰিব। লগতে মই এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। অপাৰেটৰ এক্সিকিউটিভ মেচিনাৰী ভেকেঞ্চিও মুকলি কৰিছে OG। যদি আপোনালোকে OG বিভাগতো চাকৰি কৰিব বিচাৰে, OG পোষ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তাৰ কাৰণে আপোনালোকৰ 18টাকৈ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। মেট্ৰিকুলেশ্যন যদি আপোনালোকে পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকৰ অপৰচুনিটিটো মিছ নকৰিব। আবেদন যদি আপোনালোকে কৰিব বিচাৰে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু
এইটো ইয়াৰ কাৰণেও আপোনালোকৰ মেট্ৰিকুলেশ্যন মাত্ৰ 10 পাছ কৰিব লাগে 10 পাছ যদি কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব টোটেল ভেকেঞ্চিৰ কথা মই আপোনালোকক জনালোৱে প্ৰায় 466টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব এজ লিমিটৰ সম্পৰ্কে 18 পৰা 25 বছৰ টাৰ্ণাৰ ক্ষেত্ৰত বাকীখিনিৰ ক্ষেত্ৰত 18 পৰা 27 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SC SC কাৰণে 5 বছৰকৈ লাভ কৰিব OBC কাৰণে 3 বছৰকৈ PWBD কাৰণে 10 বছৰকৈ মানে SC SC 32 বছৰলৈকে পাৰিব OBC 30 বছৰলৈকে আৰু PWBD যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে আপোনালোকৰ 47 ইয়াৰ্ছ মানলৈকে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত UR OBC EWS কাৰণে মাত্ৰ 50 টকা বাকী SC SC কাৰণে কোনো ফিছ নাই পে'মেণ্ট মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব অফলাইনত যিটো এড্ৰেছ দেখিব পাৰিছে এড্ৰেছটোত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় গুগল বা ক্ৰমত চাৰ্চ কৰিলে হ'ল অফলাইন এপ্লাই ফৰ্ম বুলি তেতিয়া আপোনালোকে ফৰ্মখন পাব এই ফৰ্মখন ডাউনলোড কৰি ভালদৰে ফিল আপ কৰি লগতে যিখিনি লাগতিয়াল ডকুমেণ্টছত তাৰ জেৰক্স কৰি নিজে চাইন কৰি এনভেলপত ভৰাই এনভেলপটোৰ ওপৰত এইটো এড্ৰেছ লিখি পেলাই আপোনালোকে যিটো নৰ্থ ইষ্ট ষ্টেট আছে উত্তৰ পূৰ্ব যিখন ষ্টেট আছে তাৰ কাৰণে 14 জানুৱাৰী 2025 লাষ্ট ডেট 2025 আগতে এখন আবেদন কৰি পঠাই দিলে আপোনালোকৰ আবেদন